কেলা মই লাখপতি পইচাটো পাই গলি নহয় কেনেকুৱা মোৰ ভাল লাগিছে কেলা খেতি কেলা কিমান ডাঙৰকৈ পাতিম মই এইবাৰ যে খেতিটো মই একদম কৈছে 10,000 ঠাইত মই 30,000 মান কৰি দিম কেলা ভাবিছোঁ মই খুব ধুনীয়া হ'ল ঐ মামাই মামাই তাক দিন মামাইটি ঐ ভালে কৰিলি 10,000 পইচাটো দি মহিলাসকলক ভালে কৰিলি এইবাৰ লোকৰ সভা আগত গুচি গ'ল তেতিয়াও মুখ্যমন্ত্ৰী পদটো পালা এতিয়া বিধানসভা আহিবলৈ হ'ল ভোটৰ সময়ত আগতীয়াকে 10,000 পইচাটো পাই বহুত ভাল লাগি গ'ল সেই 10,000 পইচালৈ বহুত ইনকাম কৰিম 10,000 ঠাইত 30,000 মান টকা বনাই পিটিম তাক জুম চাক জুম চাক সপনাবাই বৰ বেলেগকৈ আনন্দ লাগিছে নহয় কয় নহয় নাতিনীয়েকৰ বিয়া হ'লে আইতাকে কিমান আনন্দ লাগে বুলি কয় নহয় বুঢ়ী দেখিবলৈ নাচিয়ে থাকে সেইটো কথা হৈছে আজি মই বুঢ়ী হ'ব পাওঁ কিমান ভাল লাগিছে লাখপতি 10,000 পাই মোৰ একদম প্ৰাণ মনৰ আনন্দ লাগিছে চেতনাবাই মামুলি নহয় চেতনাবাই মই এনেই থকা ভকত নহয় মই এতিয়া 10,000 পইচাত কিমানখিনি বিলাহীটো ৰুঙেই আৰু মই কিমান যে কৰিম ঠিক নাই কিন্তু দেখি থাকিব আপোনালোকে কি কৰিম চেতনাবাই কি নকৰিম মই কিন্তু খাই নেপেলাওঁ 10,000 ঠাইত মই 30,000 মান কমনি কৰিম তেতিয়া আকৌ মামাই দিব 25,000 লোন 25,000 আকৌ যদি কমপ্লিটকৈ ইনকাম কৰি 50,000 দিব কিমান ভাল কাম কৰিছে কোনো এখন চৰকাৰে 10,000 পইচা কাকো দিয়া নাই এই যে চৰকাৰখন কিমান মৰমৰ কিমান হিমন্ত মামা চেনেহৰ এই কথাটোতে এতিয়া গম পায় 10,000 পইচা জানো আগৰ চৰকাৰখিনিয়ে দিছিলে এতিয়া এইখন চৰকাৰ হোৱাৰ পৰা মানুহৰ কিমান উন্নতি হৈছে এতিয়া আহি গ'ল নহয় আৰু গেৰি চেনি আহিলে দাইল আহিলে নিমখ আহিলে চব আহি গ'ল কমপ্লিট বস্তু আহি গ'ল চব ভাবি চাওক আপোনালোকক কৈছোঁ চেতনাবাই সঁচাকৈ কৈছোঁ বিচাৰ আপোনালোকে চিন্তা কৰি লওক